সো আজিৰ বিষয়টো হ'ল ছন্দ। ইয়াৰ প্ৰথম প্ৰশ্ন আহিল ছন্দ কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি? তো আমি অসমীয়া সাহিত্যত আমি দুটা ভাগ পাওঁ, এটা হ'ল পদ্য, আনটো হ'ল গদ্য। আৰু এই গদ্যতেই ছন্দৰ ভাগটো পৰে। এতিয়া হ'ল ছন্দ হ'ল কবিতাৰ এক অপৰিহাৰ্য উপাদান। মানুহৰ হৃদয়ত অনিৰ্বাচনীয় আৱেগ আৰু অনুভূতি জগাই তুলি আলোড়নৰ সৃষ্টি কৰিব পৰা সুসংগত আৰু মাধুৰ্যপূৰ্ণ ধ্বনি প্ৰবাহৰ বৈচিত্ৰ্যপূৰ্ণ বিন্যাসেই হ'ল ছন্দ। অৰ্থাৎ শুনিবলৈ শুৱলা আৰু আকৰ্ষণীয় কৰি ভাষা সজোৱাৰ যিটো ক্ৰম থাকে তাকে আমি ছন্দ বুলি কওঁ। তো ছন্দ দুই প্ৰকাৰৰ হয়, যেনে ক নম্বৰত আছে মিত্ৰাক্ষৰ ছন্দ আৰু খ নম্বৰ আছে অমিত্ৰাক্ষৰ ছন্দ। এতিয়া ২ নম্বৰ প্ৰশ্নত আহিল যে মিত্ৰাক্ষৰ ছন্দ কাক বোলে, উদাহৰণ দিয়া। উত্তৰ হ'ল স্বৰণান্তিক ধ্বনিৰ মিল প্ৰধান ছন্দকে মিত্ৰাক্ষৰ ছন্দ বোলে। স্বৰণান্তিক হ'ল চৰণৰ অন্তৰ ধ্বনিৰ মিল প্ৰধান, অৰ্থাৎ প্ৰথম পংক্তিৰ শেষ আখৰ আৰু দ্বিতীয় পংক্তিৰ শেষ আখৰৰ মিল থকা। ইয়াত উদাহৰণস্বৰূপে দিয়া আছে যেনে শুনিয়া হাচি চাহি চক্ৰপাণি, নোহন্ত আদিত্য বুলিলা বাণী। ইয়াৰে এই প্ৰথম পংক্তিটো চাওক, শুনিয়া হাচি চাহি চক্ৰপাণি, ইয়াৰ শেষৰ ধ্বনিটো হ'ল চক্ৰপাণি। আৰু শেষৰ ২ নম্বৰ পংক্তিৰ নোহন্ত আদিত্য বুলিলা বাণী, ইয়াৰে বাণীটো হ'ল শেষৰ ধ্বনি। গতিকে চক্ৰপাণি আৰু বাণীৰ যিটো মিল দেখা গৈছে, তেনেধৰণৰ মিল থকা ছন্দকে আমি মিত্ৰাক্ষৰ ছন্দ বুলি কওঁ। তাৰপিছত তৃতীয় প্ৰশ্ন আহিল অমিত্ৰাক্ষৰ ছন্দ কাক বোলে, উদাহৰণ দিয়া। ইয়াৰ উত্তৰ চাওক, যি ছন্দত পংক্তিবোৰৰ শেষ আখৰৰ কোনো মিল নাই তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে। যেনে ৰাত্ৰি চৰজ ছয় বিনে আৰু যত প্ৰাণী, জগতে বজনা যোগে সুখত বিশ্ৰাম, লভিছে শয়নে শুই চিন্তা পৰিহৰি। ইয়াতে চাওক, এই পংক্তিবোৰৰ শেষৰ ধ্বনিৰ কোনো মিল নাই, গতিকে এনেধৰণৰ মিল নথকা ছন্দক আমি অমিত্ৰাক্ষৰ ছন্দ বুলি কওঁ। তাৰোপৰি আমি ছন্দৰ আন কিছুমান ভাগো দেখা পাওঁ। প্ৰথম হ'ল পদ বা পয়াৰ ছন্দ, আৰু এই ছন্দত দুটাকৈ শাৰী থাকে আৰু প্ৰতিটো শাৰীতে ১৪টাকৈ আখৰ থাকে। তাৰমানে একোটা চৰণত ক্ৰমে ৮+৬ মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে আৰু দুয়ো চৰণৰ শেষৰ বৰ্ণ সদায় মিল দেখা যায়। তাকে পদ বা পয়াৰ ছন্দ বোলে। উদাহৰণস্বৰূপে হে ঈশ্বৰ তুমি হোৱা জীৱন পোহৰ, দেখো মানে আচৰিত বস্তু জগতৰ। ইয়াতে চাওক, এইখিনিতে চাওক, হে ১ ২ ৩ ৪ ৫ ৬ ৭ ৮, প্ৰথমটোত ৮টা আছে, তাৰ পিছত চাওক ১ ২ ৩ ৪ ৫ ৬, তাৰমানে ইয়াৰ ছন্দ সজ্জা হ'ল ৮+৬। তাৰ পিছৰ চৰণটো চাওক, ১ ২ ৩ ৪ ৫ ৬ ৭ ৮, আৰু ইফালে চাওক ১ ২ ৩ ৪ ৫ ৬। গতিকে পদ বা পয়াৰ ছন্দৰ ছন্দ সজ্জাটো হ'ল ৮+৬। তাৰপিছত আহিল কুসুমমালা ছন্দ। কুসুমমালা ছন্দ হ'ল যি ছন্দত ৪টা চৰণ থাকে, প্ৰতি চৰণত ৬টাকৈ অক্ষৰ থাকে। যি ছন্দত 4টা চৰণ আৰু প্ৰতিটো চৰণত আকৌ ৬টাকৈ অক্ষৰ থাকে, প্ৰতি দুটা চৰণৰ শেষৰ বৰ্ণ একে হয়, তেনে ছন্দৰীতিক আমি কুসুমমালা ছন্দ বুলি কওঁ। উদাহৰণস্বৰূপে আছে নমো নাৰায়ণ সংসাৰ কাৰণ, ভকত তাৰণ তোমাৰ চৰণ। ইয়াতে চাওক, এইখিনিতে ১ ২ ৩ ৪ ৫ ৬। তাৰপিছত আকৌ চাওক, ইয়াতে আছে ১ ২ ৩ ৪ ৫ ৬, প্ৰতিটো সজ্জাত ৬+৬ৰে সজ্জা আছে। গতিকে কুসুমমালা ছন্দৰ ছন্দ সজ্জা হ'ল ৬+৬। ইয়াৰে পিছত হ'ল ত্ৰিপদী ছন্দ কি? তো ত্ৰিপদী ছন্দ হ'ল যি ছন্দৰ কবিতাত দুফাঁকি কবিতা থাকে আৰু প্ৰতি ফাঁকিত ৩টাকৈ পৰ্ব থাকে। তৃতীয় পৰ্ব আৰু ষষ্ঠ পৰ্বৰ বৰ্ণৰ মিল থাকে। আকৌ চাওক, ত্ৰিপদী ছন্দ ৩বিধ। প্ৰথম হ'ল দুলৰী, ছবি আৰু লেছাৰী। তাৰ পিছৰ প্ৰশ্ন আহিল দুলৰী ছন্দ কাক বোলে? উত্তৰ হ'ল দুলৰীক লঘু ত্ৰিপদীও বুলি কোৱা হয়। তাৰমানে দুলৰীৰ ছন্দৰ আন এটা নাম লঘু ত্ৰিপদী। ইয়াত দুফাঁকি পদ থাকে
আৰু প্ৰতি ফাঁকিত 3টাকৈ পৰ্ব থাকে। প্ৰথম আৰু দ্বিতীয় পৰ্বত প্ৰতিটোত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ অক্ষৰ থাকে। যেনে পাছে ত্ৰিনয়ন, দিব্য উপবন, দেখিলন্ত বিদ্যমান। ইয়াৰে ছন্দসজ্জা হ'ল 6+6+8। ইয়াৰে পিছত হ'ল ছবি কি উদাহৰণ দিয়া। তো ছবিৰ আন এটা নাম হ'ল দীৰ্ঘ ত্ৰিপদী। ইয়াৰে দুফাঁকি পদ থাকে আৰু প্ৰতি ফাঁকিতে 3টাকৈ মুঠ 6টা পৰ্ব থাকে। ইয়াৰ প্ৰথম শাৰীত 8+8 আৰু দ্বিতীয় শাৰীত 10টা মাত্ৰাৰ 3টাকৈ 6টা পৰ্বৰ 2টা চৰণ থাকে আৰু দুয়োটা চৰণৰ শেষৰ আখৰ মিল থাকে। ইয়াতে চাওকচোন, শুনিয়ক বুদ্ধজন, জনম মৰণ দুখ, তাৰিবাস যাৰ ইচ্ছা আছে, গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা, অন্তকে কেশত ধৰি আছে। ইয়াতে চাওক, ইয়াতে চাওকচোন, ইয়াৰে প্ৰথম শাৰীত 8+8, 1 2 3 4 5 6 7 8। ইফালেও চাওক 1 2 3 4 5 6 7 8। প্ৰথম শাৰীত কেইটাকৈ আছে? 8+8টা আখৰ আৰু দ্বিতীয় শাৰীত একেলগে 10টা। 1 2 3 4 5 6 7 8 9 10। তাৰমানে প্ৰথম পৰ্বটোত প্ৰথম শাৰীত 8+8 আছে আৰু দ্বিতীয়টোত একেবাৰে 10টা মাত্ৰা আছে। তেনেকৈ 6টা পৰ্বৰ আমি 2টা চৰণ এই ছন্দত আমি দেখা পাওঁ। ইয়াৰে পিছত হ'ল লেছাৰী ছন্দ, আৰু লেছাৰী ছন্দটো দীঘল আৰু একেবাৰে লেহেমীয়া। এই ছন্দটো হ'ল ত্ৰিপদী। ত্ৰিপদী হ'ল অৰ্থাৎ 3টা পৰ্ব থাকে। য'ত নেকি 3টা পৰ্ব থাকে সেইটো হ'ল ত্ৰিপদী। আৰু এই ছন্দটিৰ সজ্জা হ'ল 10+10+14। এই ছন্দ নামঘোষাত ব্যৱহৃত হোৱা দেখা যায়। অৰ্থাৎ ইয়াতে চাওকচোন, প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত 10টাকৈ অক্ষৰ থাকে। ইয়াৰ উদাহৰণত তোমালোকে দেখা পাবা, এইটো হ'ল প্ৰথম, তাৰপিছত দ্বিতীয়, এয়া চতুৰ্থ আৰু এয়া হ'ল পঞ্চম। এই পৰ্বত পুৰাকে 10টাকৈ আখৰ থকা আমি দেখা পাওঁ। আকৌ ইয়াৰে তৃতীয় আৰু ষষ্ঠ এই পৰ্বত মুঠ 14টাকৈ আখৰ থাকে আৰু গোটেইখিনি মিলাই পেলাই একেবাৰে এই লেছাৰী ছন্দটোত 68টা অক্ষৰ দেখিবলৈ আমি পাওঁ। ইয়াৰে উদাহৰণটো ইয়াতে দিয়া আছে। তোমালোকে এইখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছৰ ভিডিঅ'ত আৰু কেইটামান আছে ইয়াৰ উপৰিও ছন্দৰ বিষয়ে মই পিছৰ ভিডিঅ'ত মই অতি সোনকালে আনিবলৈ চেষ্টা কৰিম। চ' আজিৰ কাৰণে ইয়াতে থাকক। বাই বাই।